এক ডাঙৰ খবৰ জামিন লাভ কৰিব নেকি শ্যাম কানু মহন্তই 30 তাৰিখে শ্যাম কানু মহন্তই জামিন লাভ কৰিব নেকি 30 এপ্ৰিল তাৰিখে শ্যাম কানু মহন্তই জামিন পোৱাক লৈ এতিয়া এক ডাঙৰ খবৰ আহিছে সঁচাকৈ 30 এপ্ৰিল তাৰিখে শ্যাম কানু মহন্তই জামিন লাভ কৰিব নেকি এই কথা এইকাৰণে চৰ্চা লাভ কৰিছে কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া আদালতত শ্যাম কানুৰ পত্নীক বাৰে বাৰে দেখিবলৈ পোৱা গৈছে কেৱল সেয়াই নহয় ইটোৰ পিছত সিটো ন খবৰ পোহৰলৈ আহিছে আৰু অৱশেষত দেখিবলৈ পোৱা গৈছে অধিবক্তাই যি কাৰণ দৰ্শাইছে অধিবক্তাই যি যুক্তি দৰ্শাইছে সেই যুক্তিত দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটো কিন্তু মিথ্যাচাৰ ক্ৰমানে পোহৰলৈ আহিছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে কিন্তু অতি শীঘ্ৰে শ্যাম কানু মহন্ত মুকলি আকাশৰ তললৈ আহিব পাৰে নেকি যদি শ্যাম কানু মহন্তয়ে যিকোনো প্ৰমাণৰ অভাৱত সঁচাকৈ 30 এপ্ৰিল তাৰিখে মুকলি আকাশৰ তললৈ উভতি আহে তেন্তে অসমৰ ৰাইজে শ্যাম কানু মহন্তক মাফ কৰিবনে শ্যাম কানু মহন্তক মাফ কৰিবনে অসমবাসীৰ ৰাইজে এক ডাঙৰ চৰ্চা লাভ কৰি আছে সকলোৰে মুখে মুখে যে কিবা কাৰণত 30 এপ্ৰিল তাৰিখে শ্যাম কানু মহন্তই জামিন লাভ কৰিব নেকি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা বুলি যি গোচৰ ৰুজু কৰা হৈছে বা যি অভিযুক্ত হিচাপে বৰ্তমান গ্ৰেপ্তাৰ হৈ আছে সেইগৰাকী শ্যাম কানু মহন্তই 30 তাৰিখে মুকলি আকাশৰ তললৈ যদি সঁচাকৈ আহিব পাৰে তেন্তে শ্যাম কানু মহন্তক অসমবাসী ৰাইজে জানো মাফ কৰিব শ্যাম কানু মহন্তক শান্তিৰে থাকিবলৈ দিবনে বা শ্যাম কানু মহন্ত কেনেকৈ থাকিব পাৰিব এখন অসমত এতিয়া অসমবাসী ৰাইজে কৈছে শ্যাম কানু মহন্তক আমাৰ হাতত গতাই দিয়ক আমি শাস্তি দিম শ্যাম কানু মহন্তৰ ভৱিষ্যত কি হ'ব যদি 30 এপ্ৰিল তাৰিখে শ্যাম কানু মহন্তই লাভ কৰে জামিন এক ডাঙৰ খবৰ আহি পৰিছে 30 এপ্ৰিল তাৰিখে জামিন লাভ কৰিব নেকি জুবিন গাৰ্গক হত্যা কৰা বুলি যি অভিযুক্ত শ্যাম কানু মহন্তই 30 এপ্ৰিল তাৰিখে জামিন পাব নেকি ইতিমধ্যে অভিযুক্ত বুলি গ্ৰেপ্তাৰ হৈ আছে অভিযুক্তৰ দোষী হিচাপে গ্ৰেপ্তাৰ হৈ আছে কিন্তু আদালতত নিৰ্দোষী হৈ পৰিব নেকি শ্যাম কানু মহন্ত মুকলি আকাশৰ তললৈ আহিব নেকি শ্যাম কানু মহন্ত 30 এপ্ৰিল তাৰিখে আদালতত হ'ব শ্যাম কানুৰ জামিনৰ ৰায়দান 30 এপ্ৰিল তাৰিখটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে কিয়নো 30 এপ্ৰিল তাৰিখে শ্যাম কানু মহন্তৰ হৈ আদালতত হ'ব ৰায়দান আৰু শ্যাম কানু মহন্তই জামিন লাভ কৰিব নেকি বিগত 2 দিনত শ্যাম কানুৰ হৈ যুক্তি দিছে অধিবক্তাই আৰু শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা আৰু ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা শ্যাম কানু মহন্তক আনহাতে আদালতত দেখিবলৈ পোৱা গৈছে শ্যাম কানুৰ মিথ্যাচাৰ দাখিল কৰিছে চৰকাৰী অধিবক্তাই ইয়ত পাৰ্টিৰ আগিনা শ্যাম কানুৱে জুবিনক যোগান ধৰিছিল সুৰা দিব নালাগে বুলি মেইল কৰি নিজেই যোগান ধৰিছিল সুৰা আৰু প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰক হতুৱাই দিছিল সুৰা সমগ্ৰ তথ্য ইতিমধ্যে আদালতত দাখিল কৰিছে অধিবক্তাই আৰু আমাৰ এই সন্দৰ্ভত অধিবক্তাৰ মন্তব্য আছে মন্তব্য শুনাম তাৰ পূৰ্বে বাৰে বাৰে ক'ব চেষ্টা কৰিছো যে 30 এপ্ৰিল তাৰিখে শ্যাম কানু মহন্তৰ আদালতত হ'বলৈ গৈ আছে জামিনৰ ৰায়দান জামিন পাব নেকি শ্যাম কানু মহন্তই জামিনৰ যি আবেদন সেই আবেদনৰ শুনানি হ'বলৈ গৈ আছে আবেদনৰ চূড়ান্ত ৰায়দান হ'বলৈ গৈ আছে আৰু জুবিন গাৰ্গক প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা বুলি এক প্ৰকাৰ চৰ্চা লাভ কৰি আছে বা সেই দুখত অভিযুক্ত হৈ বৰ্তমানেও গ্ৰেপ্তাৰ হৈ আছে শ্যাম কানু মহন্ত আৰু এই শ্যাম কানু মহন্তৰ হৈ এতিয়া তেওঁৰ যি অধিবক্তাই যুক্তি দৰ্শাইছে লগতে তেওঁৰ পত্নীক দেখিবলৈ পোৱা গৈছে তেওঁ ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা কৰিছে আৰু 30 এপ্ৰিল তাৰিখে শ্যাম কানু মহন্তৰ যি ৰায়দান দিবলৈ গৈ আছে শ্যাম কানু মহন্তৰ আদালতত ৰায়দান দিবলৈ গৈ আছে আদালতত হ'ব শ্যাম কানুৰ জামিনৰ ৰায় গতিকে 30 এপ্ৰিল তাৰিখে কি হ'ব পাৰে এক ডাঙৰ খবৰ আহি আছে 30 এপ্ৰিল তাৰিখে সমগ্ৰ দেশ কঁপাই যোৱা হয়তো খবৰ আহিব পাৰে 30 এপ্ৰিল তাৰিখে হয়তো আদালতত যদি জয়ী হয় বা প্ৰমাণ লাভ নকৰে শ্যাম কানুৰ বিৰুদ্ধে তেন্তে 30 এপ্ৰিল তাৰিখে জামিন পাব শ্যাম কানু মহন্তই কিন্তু প্ৰশ্ন উত্থাপিত হৈছে শ্যাম কানু মহন্তই যদি জামিন লাভ কৰে অসমবাসীয়ে শ্যাম কানু মহন্তক মাফ কৰিবনে এতিয়া একাংশ অসমবাসীয়ে কৈছে যে চৰকাৰে যদি নোৱাৰে আদালতে যদি নোৱাৰে প্ৰশাসনে যদি একো ব্যৱস্থা ল'ব নোৱাৰে অসমবাসীৰ হাতত এৰি দিয়ক অসমবাসীয়ে শাস্তি দিব শ্যাম কানু মহন্তক
আৰু সেইগৰাকী শ্যাম কানু মহন্তই জামিন আবেদন কৰিছিলে শুনানি গ্ৰহণ কৰা হৈছে আৰু 30 এপ্ৰিল তাৰিখে চূড়ান্ত ৰায়দান দিয়া হ'ব শ্যাম কানু মহন্তৰ জামিনৰ সন্দৰ্ভত আৰু এতিয়া বিগত 2 দিনত শ্যাম কানুৰ হৈ যুক্তি দৰ্শাইছে অধিবক্তাই আৰু শ্যাম কানুৰ বিৰুদ্ধে চৰকাৰী অধিবক্তায়ো কেইবাটাও গুৰুত্বপূৰ্ণ বিস্ফোৰক মন্তব্য কৰিছিলে আমি মন্তব্য শুনোৱাৰ পূৰ্বে বাৰে বাৰে ক'ব বিচাৰিছোঁ যে ইয়ত পাৰ্টি আগদিনা শ্যাম কানু মহন্তই জুবিন গাৰ্গক খুৱাইছিল মদ এফালে শ্যাম কানু মহন্তই যিখন হোটেলত জুবিন গাৰ্গ আছিল সেই হোটেলখনৰ কৰ্তৃপক্ষক এটা মেইল কৰিছিল যে জুবিন গাৰ্গক সুৰাপান যোগান ধৰিব নালাগে জুবিন গাৰ্গক সুৰাপান যোগান নধৰিব বুলি এটা মেইল কৰিছিলে কিন্তু নিজেই মেইল কৰি অৱশেষত দেখিবলৈ পোৱা গৈছে অভিমন্য তালুকদাৰৰ হতুৱাই ব্লেক এণ্ড হোৱাইট হুইস্কি ক্ৰয় কৰি শ্যাম কানু মহন্তই খুৱাইছিল জুবিন গাৰ্গক মদ এতিয়া এয়া এক সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তন সন্দেহৰ আৱৰ্তন যিখিনি মদ খাই জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল এতিয়া সম্পূৰ্ণৰূপে সন্দেহৰ আৱৰ্তন সোমাই পৰিছে এইকাৰণে শ্যাম কানু মহন্তই হয়তো কোনোবা দিশত ভাবিছিল যদি কিবা কাৰণে প্ৰমাণ প্ৰয়োজন হয় যদি কিবা কাৰণে কেতিয়াবা জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত যদি কিবা কাৰণে প্ৰমাণৰ প্ৰয়োজন হয় এতিয়া যাতে শ্যাম কানু মহন্তই দেখাব পাৰিব যে কিদৰে হোটেল কৰ্তৃপক্ষক মদ যোগান নধৰিবলৈ মেইল কৰিছিল সেইটো প্ৰমাণ হিচাপে ৰাখিবলৈ মেইল কৰিছিল নেকি শ্যাম কানু মহন্তই কিয়নো যিগৰাকী শ্যাম কানু মহন্তই হোটেল কৰ্তৃপক্ষক মেইল কৰি মদ নোখোৱাবলৈ কৈছিল কিন্তু সেইগৰাকী শ্যাম কানু মহন্তই অভিমন্য তালুকদাৰৰ হতুৱাই বাহিৰৰ পৰা মদ ক্ৰয় কৰি জুবিন গাৰ্গক খুৱাইছিল যি মদ খাই জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল এতিয়া একাংশ লোকে কৈছে সেই মদখিনিত কিবা মিহলোৱা আছিল নেকি বহুতেই কৈছে যে এটা সময়ত কিছুমান মেছেজ ভাইৰেল হৈছিলে স্ক্ৰীনশ্বট ভাইৰেল হৈছিলে যিখিনি স্ক্ৰীনশ্বটত শেখৰ গোস্বামীয়ে কৈছিলে আন এগৰাকী অভিযুক্ত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী যিগৰাকী অভিযুক্ত বৰ্তমান গ্ৰেপ্তাৰ হৈ আছে সেইগৰাকী শেখৰ গোস্বামীয়ে কিছুমান মেছেজ কৰিছিল যিবোৰ মেছেজত তেওঁ উল্লেখ কৰিছিল যে জুবিন গাৰ্গক বি খুৱাই মৰা হৈছে এতিয়া সকলোৱে প্ৰশ্ন উত্থাপিত কৰিছে যে শ্যাম কানু মহন্তই যোগান ধৰা সেই ব্লেক এণ্ড হোৱাইট হুইস্কিত বি মিহলোৱা আছিল নেকি যিখিনি মদ বা সুৰাপান গ্ৰহণ কৰি জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল সম্পূৰ্ণ এক ৰহস্যৰ আৱৰ্তন সোমাই পৰিছে আৰু তেনেস্থলত দেখিবলৈ পোৱা গৈছে 30 এপ্ৰিল তাৰিখে জামিনৰ সন্দৰ্ভত ৰায়দান দিব শ্যাম কানু মহন্তৰ হৈ 30 এপ্ৰিল তাৰিখে জামিন পাব নেকি শ্যাম কানু মহন্তই প্ৰমাণৰ অভাৱত জামিন লাভ কৰিব নেকি শ্যাম কানু মহন্তই সেয়া এক প্ৰকাৰ ডাঙৰ এটা বিষয় হৈ পৰিছে যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে এটা সপ্তাহ বাকী আছে আৰু এটা সপ্তাহৰ পিছতে 30 এপ্ৰিল তাৰিখে হয়তো জামিন লাভ কৰিব পাৰে শ্যাম কানু মহন্তই আৰু যদি প্ৰমাণৰ অভাৱত যদি সঁচাকৈ শ্যাম কানুৱে জামিন লাভ কৰে অসমবাসী ৰাইজে মাফ কৰিবনে এয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এটা কথা হ'ল যে তেওঁলোকে আৰ্গুমেণ্ট কৰিছিল যে শ্যাম কানু মহন্তই ইমেইল দিছিল হোটেলতো জনাইছিল যাতে জুবিন গাৰ্গক মদ ছাপ্লাই নিদিয়ে মদ নোখোৱায় কিন্তু অন দ্য কণ্ট্ৰেৰী আমি দেখাইছোঁ সাক্ষীৰ পৰা সেইখনটো তেওঁৰ ডকুমেণ্ট আমাৰ প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নহয় আমি এইটো কৈছোঁ যে সেইটো প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নোচোৱাকৈ কোনো পৰ্যায়তে প্ৰাইভেট ডকুমেণ্টছ বৰ্তমান ষ্টেজত চাব নোৱাৰে কাৰণ আইনত এইটো ব্যৱস্থা নাই অন দ্য কণ্ট্ৰেৰী তাৰ বিপৰীত আমি এটা ডাঙৰ বস্তু দেখাইছিলোঁ NRIৰ সাক্ষীৰ পৰা যে শ্যাম কানু মহন্তই অভিমন্য তেওঁক মদৰ বটল এটা কিনি আনিব দিছিল কি ব্লেক এণ্ড হোৱাইট ব্ৰেণ্ড নেকি আনিব দিছিল আৰু সেইটো তেওঁ বাই কৰি আনি তেওঁ লবিত শ্যাম কানু মহন্তক হেণ্ড অভাৰ কৰিছিল আৰু শ্যাম কানু মহন্তই এইটো আকৌ হেণ্ড অভাৰ কৰিছিল জুবিনক অৰ্থাৎ এইটো ইয়াত যোৱাৰ আগে তো সেই গোটেই বটলটো আনফৰ্চুনেটলি জুবিন গাৰ্গক ড্ৰিংক কৰাই দিয়া হৈছিল যাৰ ফলত নেকি তেওঁৰ গাটো যথেষ্টখিনি অসুবিধা হৈছিল চ' আমি কোৰ্টত দেখাইছোঁ যে তেওঁ একফালে কয় মদ দিব নালাগে আৰু একফালে আকৌ নিজেই মদ খুৱাবৰ কাৰণে বটল আনি দিছে আৰু ছেকেণ্ড আৰ্গুমেণ্ট এটা তেওঁ ৰেজ কৰিছে যে তেওঁ পলাই নাযায় ফ্লাইট ৰিস্ক নাই তো আমি দেখাইছোঁ যে তেওঁৰ প্ৰতি লুকআউট চাৰ্কুলাৰ অলৰেডি দিয়া হৈছিল তেওঁ তদন্তত অহা নাছিল আমি তেওঁক এই LOC দিয়াৰ পিছতে তেওঁ বাধ্য হৈছে আহি ইনভেষ্টিগেশ্যনত পাৰ্টিচিপেট কৰিবৰ কাৰণে আৰু এটা
ইম্পৰ্টেণ্ট পইণ্ট আৰ্গুমেণ্ট কৰা হৈছিল যে তেওঁ বহুত দিন হ'ল জেলত আছে, সেইকাৰণে বেলত দিব লাগে। তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাই দিছিলোঁ যে সেইটো কোনো পৰ্যায়েৰে গ্ৰাউণ্ড হ'ব নোৱাৰে, তেওঁৰ মাত্ৰ আজি 190 দিন মানে হৈছে আৰু সেইটো এটা ছাফিচিয়েণ্ট ডিটেনশ্যন পিৰিয়ড নহয়। আৰু অনাৰেবল হাইকোৰ্টে এইটো আৰু গভৰ্ণমেণ্টৰ ইনিচিয়েটিভত এইটো এটা ফাষ্ট ট্ৰেক কৰি দিয়া হৈছে যাতে মানুহ কোনো লং ডিলেই জেলত থাকিব নালাগে। সেই গতিকে এইটো ফাষ্ট ট্ৰেক কৰা হৈছে আৰু তাৰে কাৰণে চাৰ্জ হিয়াৰিংটো অলৰেডি সম্পূৰ্ণই হৈছিল। এইকেইখন বেল পেটিশ্যন আহি গ'ল কাৰণেহে বৰং অলপ আমি পিছুৱাব লগা হ'ল। আজি যদি চাৰ্জ হিয়াৰিঙত যদি তেওঁলোক ছাকচেছফুল হয় যে কোনো কেছ প্ৰচিকিউশ্যনে মেক আউট কৰা নাই, তেতিয়া তেওঁলোক ডিচাৰ্জ হৈ যাব, তে বেলত যোৱা কোনো প্ৰয়োজনেই নাই। কিন্তু যদি চাৰ্জত ডিচাৰ্জ নহয়, অৰ্থাৎ চাৰ্জ ফ্ৰেম হয়, তেতিয়াহ'লে বেলৰো তাৰমানে মেৰিট নাই, সেইকাৰণে চাৰ্জ ফ্ৰেম হৈছে। তো এইচব আমি আজি উত্থাপন কৰিছোঁ। অনাৰেবল হাইকোৰ্টে গোটেইখিনি পইণ্টছ তেওঁ নোট কৰিছে আৰু আমাৰ অবজেকশ্যন যিখন আছিল বেলত, আমি তাতে গোটেইখিনি বস্তু সংগ্ৰহ কৰি দিছোঁ। কি গ্ৰাউণ্ডত বেল দিব পাৰে সেইখিনি অনাৰেবল সুপ্ৰিম কোৰ্টে ভেৰিয়াছ হাইকোৰ্টছে কৈছে। সেইখিনি পেৰামিটাৰ ইয়াষ্ট্ৰিক যি আছে সেইখিনি মতে তেওঁলোকে কোৱালিফাই নকৰে বেল পাবলৈ, সেইকাৰণে ৰিজেক্ট কৰিব লাগে বুলি আমি দেখাইছোঁ অনাৰেবল কোৰ্টক। চ' অনাৰেবল কোৰ্টে এতিয়া চালি জাৰি চাই এনালিচিছ কৰি যেতিয়া সময় আহিব তেতিয়া অৰ্ডাৰ দিব, তেতিয়া আমি গম পাম যে আচলতে বেল দিয়া কেছ হৈছে নে বেল ৰিজেক্ট কৰা কেছ হৈছে।